চেনেল বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ ভিডিঅ'টি লৈ আহিছোঁ আৰু আজি যাব লৈছোঁ মই চান্দুবি লেকলৈ বুলি আধা ওলালো আৰু অলপ বাকি আছে আকৌ আপোনালোকক লগ পাই আছোঁ দেই ওলাই মেলি ললো বাৰু এতিয়া বাজিছে 10:30 দেৰি হ'ল ভাবিছিলোঁ 8:30 মান বজাতে ওলাই যাওঁ কিন্তু সেই আৰু কিবা ইটো হিটো কৰোঁতে অলপ দেৰি হ'ল যেহেতু ভাত চাত খাই ওলাইছোঁ একেবাৰে আৰু যেহেতু আজি থাকিম তো দেৰি হ'লে কথা নাই বাৰু তেতিয়াহ'লে গৈ থাকোঁ আৰু দেৰি পালোহি বহুত দূৰ আমাৰ ঘৰৰ পৰা ইয়ালৈ দুটামান কিবা বস্তু দৰকাৰী বস্তু ল'বলগীয়া আছিলে এতিয়া লৈ লওঁ পককৈ লৈ পেলাই আৰু দেৰি নকৰোঁ ৰাণী আমি বস্তু কেইটামান ল'লোঁ ৰাণীৰ পৰা এতিয়া গৈ আছোঁ কি ধুনীয়া ৰাস্তা আপোনালোকে দেখুৱাই আছোঁ ৰ'ব ইয়াৰ পৰা চাগে চান্দুবি কেই কিলোমিটাৰ হ'ব কিমান দূৰ 37 কিলোমিটাৰ আৰু চান্দুবি পাবলৈ এতিয়া ৰাণীত গৈ আছোঁ ইমান ধুনীয়া ৰাস্তা ৰ'ব আপোনালোকক দেখুৱাই আছোঁ অকণমান নামি দিলোঁ চাওকচোন ইমান ধুনীয়া দেখিবলৈ একদম পূৰা সেউজীয়া ন মজা জেগা দেই সঁচাকৈ এই পাহাৰখন যে এনেই খেতি কৰি থৈছে নহয় একদম গ্ৰীণ হৈ আছে চাৰিওফালে আৰু মোৰ ড্ৰেছটোৰ লগত একদম পূৰা মিলি গৈছে অকণমান ফটো উঠিম বুলি নামিছোঁ আৰু লগতে আপোনালোকক অকণমান দেখুৱাই দিলোঁ এই চাওক পাহাৰখন ইমান ধুনীয়া সঁচাকৈ চাওকচোন কিমান ধুনীয়া ঠাই চালে চাই থাকিব মন যায় আৰু ইয়াত লিখা আছে কি সাৱধান সতৰ্ক হওক হাতীৰ বিচৰণ এলেকা মানে ইয়াত হাতী ওলায় আৰু এই শাল গছৰ মাজেও যেতিয়াই তেতিয়াই হাতী ওলাই আহিব পাৰে ইয়াত বহুত হাতী ওলায় গতিকে আপোনালোকে যেতিয়াই যাওক বহুত সাৱধানতা হ'ব ৰাস্তাত ঘপককৈ নামি নিদিব গাড়ীৰ পৰা আৰু আকৌ সেইখন দেখা পাইছে তাতো লিখা আছে অকণমান গৈ আপোনালোকে এনেকুৱা চাইনবোৰ্ড পাব যে হাতীৰ বিচৰণ এলেকা আপোনালোকে হাতীৰ পৰা সাৱধান হ'ব সেইখন বোৰ্ড দেখা পাইছে এই তলফালে ৰাস্তাটো গৈছে যে সেইফালে আমি মেঘালয় যাব পাৰোঁ চাওকচোন কি ধুনীয়া ৰাস্তা চাৰিওফালে গছ মাজৰ ফালে ৰাস্তা এনেকুৱা যেন লাগিছে কেতিয়াবা আমি চিনেমাবিলাকত দেখা পাওঁ এনেকুৱা ৰাস্তা দুয়োফালে গছ মাজৰ ফালে ৰাস্তা কি ধুনীয়া সঁচাকৈ দেই আপোনালোকে এবাৰ আহি চাব মইতো আহি বিৰাটেই ভাল পাইছোঁ আপোনালোকেও আহি নিশ্চয় ভাল পাব বহুত ধুনীয়া ঠাই হয় একদম মনটো ৰিলেক্স হৈ যায় তাৰমানে আমি অলপ আগতে নামিছিলোঁ ফটো উঠিবৰ কাৰণে ভাবিছোঁ অকণমান নামি পেলাই ধুনীয়াকৈ ভিডিঅ' কৰিম ফটো উঠিম কিন্তু এজনে আহি ক'লে যে ইয়াত বহুত ৰিক্স হয় হাতী মানে যেতিয়া তেতিয়া ওলাব পাৰে আৰু এটা দলত হাতী 150-200লৈকে ওলায় তো মানুহজনে আহি ক'লে তেতিয়া আমি ভয়তে দৌৰাদৌৰিকৈ আকৌ গাড়ীত বহি আকৌ গৈ আছোঁ আপোনালোকে সেই বগাৰ তাঁৰডাল দেখা পাইছে না ৰাস্তাৰ কাষত নিশ্চয়কৈ ধৰি পাইছে এইডাল একমাত্ৰ হাতীৰ কাৰণে দিয়া হৈছে এইডালত বোলে একদম কম ভল্টেজত কাৰেণ্ট লগোৱা হৈছে যাতে হাতীটোৰ যেতিয়া আহে আৰু গাত লাগিলে অকণমান ঝাটকা পায় কিন্তু হাতীৰ একেবাৰে একো ক্ষতি নহয় যাতে অকণমান ভয় খাই পেলাই আৰু বাৰে ইয়াত নাহে আৰু এই ঘৰবিলাক দেখা পাইছেনে কিমান ধুনীয়া চাওকচোন একদম আৰ্টিফিচিয়েল নিচিনা লাগিছে দেখাত হয়নে নহয় কওকচোন ইমান ধুনীয়া সঁচাকৈ চাৰিওফালে খেতি মাজত ঘৰ কি যে ধুনীয়া দৃশ্য সোমাইছোঁ ইয়াৰ পৰা আৰু চান্দুবি 15 কিলোমিটাৰ বহুত বেছি দূৰ নহয় চান্দুবি গৈ পামেই আৰু মনটো কিবা এটা ভাল লাগি আছে কিমানখিনি কি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰু
এই আমি চান্দুবি যিটো লেক হোমষ্টে হয় আমি গৈ পালোৱেই আৰু এয়া তাৰপিছত আমি এতিয়া তেওঁলোকৰ ঘৰত আছোঁ। এয়া হ'ল আমাৰ মাৰ ঘৰ, মানে মোৰ সখীৰ ঘৰ আৰু এয়া হ'ল সখীৰ মা, এইফালে হাজবেণ্ড, এইফালে সখী। আমাৰ বিয়াত তেওঁ ছাতি ধৰিছিলে, তাতে বহি পূৰা আড্ডা মাৰিছোঁ গোটেইখিনি। আৰু যিহেতু বহুত দিনৰ মূৰত তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ, আগতে এবাৰ গৈছিলোঁ প্ৰায় 2.5 বছৰমানৰ আগতে, আকৌ এতিয়া গৈছোঁ। এইফালে হ'ল ভণ্টি চন্দ্ৰমা, সেইফালে দেখা পাইছে এইটো সৰপহুটো চাওক কিমান মৰম লগা হয়, তেওঁলোকৰে হয়। এয়া হ'ল মোৰ সখী। আৰু বতৰটো যে যোৱাৰ লগে লগে একদম বৰষুণ দিওঁ দিওঁকৈ আছিলে, দিয়াই ভালেই হৈছে যিহেতু বহুত গৰমো আছে আজি। বৰষুণ দিলেই নহয়, বৰষুণ দিয়াৰ পিছত চাওকচোন পৰিৱেশটো একদম পূৰা সেউজীয়া হৈ পৰে আৰু চাই কিবা ভাল লাগে। গছৰ পৰা যে টুপকৈ পানী পৰি থাকে বৰষুণৰ, সেইখিনি চাই মোৰ কিবা এটা ভাল লাগি থাকে। খেৰৰ ঘৰ, খেৰৰ পৰা যে টুপকৈ পানী পৰি থাকে, এইটো আমি আগতে বহুত সৰুতেহে পাইছিলোঁ, তেতিয়া খেৰৰ পৰা টুপকৈ বৰষুণ পৰিছিলে। যিহেতু আজিকালি খেৰৰ ঘৰ দেখা পোৱাই নাযায়, সকলোৰে টিঙৰ ঘৰ হ'ল। বহুত বছৰৰ মূৰত এইটো পৰিৱেশ পালোঁ যিহেতু চান্দুবিত গৈ পেলাই। এয়া বনি থকা হৈছে টেঙা মাছৰ জোল, স্পেচিয়েলি আমাৰ কাৰণে। চাওকচোন কিমান আইটেম দি ভাত দিছে, এইটো দুপৰীয়া সাঁজহে, ৰাতিটো আৰু খাবলৈ আছেই আৰু কিমান কি যে বনাইছে, কৈ ভাষা নাই, কি যে টেষ্টি খানা সঁচাকৈ, আপোনালোকে খালেহে গম পাব। তাৰপিছত তেওঁলোকে অকণমান লুডু চুডু খেলিলে, ভাবিছোঁ ময়ো অকণমান ৰেকৰ্ডিং কৰি থওঁ, যিহেতু পিছত চাই কিবা এটা ভাল লাগে। পালোঁ কেতিয়াবাতে, অহাৰ পিছতে বহুত ধাৰাসাৰ বৰষুণ দিছিলে, তাৰপিছত খালোঁ, ভাত চাত খালোঁ, অহাৰ পিছত চৰ্বত তৰ্বত ঢেৰ কিবাকিবি খালোঁ, তাৰপিছত ভাত খালোঁ, বহুত কিবাকিবি আইটেম দিছে। আৰু ৰাতিটো ক'ত থাকোঁ আপোনালোকক দেখুৱাম বাৰু মই যিমানখিনি পাৰোঁ। চাওকচোন ভিউটো কিমান ধুনীয়া হয়, এয়া এইটো এটা কটেজ হয়, আৰু সেইফালে বহুতকেইটা কটেজ আছে। মই আপোনালোকক দেখুৱাম বাৰু পিছত, যিহেতু এতিয়া অলপ বৰষুণ দি আছে, অকণমান অসুবিধা হৈছে দেখুৱাবলৈ। চাওকচোন, তেওঁ মানে সখীৰ লগত একদম পূৰা গৰু আনি আছে, আৰু তেওঁ ইমান আইডিয়া নাই বাৰু, দেখিছেনে গৰুটো কোনফালে সোমাইছে। গৰুৱে গম পাইছোঁ যে নতুন মানুহ হয়, যেনি তেনি মই গুচি যাওঁ। চাওকচোন, কিন্তু এইবিলাক কৰি থকা দেখিও কিবা এটা বহুত ভাল লাগে। এই নাৰিকলজোপা দেখা পাইছেনে, বহুত চাপৰ পৰা লাগি আছে, একদম হাতেৰে ছিঙিব পাৰি আৰু। এইফালে আমাৰ মায়ে হিন্দী চিৰিয়েল চাই আছে ন, আমাৰ মায়ে ধুনীয়াকৈ বহি হিন্দী চিৰিয়েল চাই আছে। চাওঁ কি চাই আছে, বাংলা ফিল্ম। এয়া হ'ল পেহী, ভিডিঅ' কৰিছোঁ। বেঙেনা পুৰি ভাত দিছিলে আগতে পেহীয়ে, হয় পাহাৰত দিছিল। ফুৰিবলৈ যাম বুলি ভাবিছোঁ, ক'ত যাওঁ মই নাজানো বাৰু। ড্ৰেছ চেছ এতিয়া চেঞ্জ কৰিব মন নাই, আৰু মই এযোৰকে পিন্ধি যাম। ঠিক আছে নে কাপোৰযোৰ এযোৰকে পিন্ধি যাম, আৰু বাকী কাপোৰ চাপোৰ এনে সলাবলৈ মন নাই আৰু। এই আমি ওলালোঁ, নাজানো ক'ত ফুৰিবলৈ যাম। এইফালে মোৰ সখী হয়, এয়া গোটেইকেইটা যাওঁ একেলগতে। এইটো এটা নতুনকৈ কটেজ বনোৱা হৈছে, একদম সম্পূৰ্ণ খেৰ আৰু বাঁহেৰে কিমান ধুনীয়াকৈ তৈয়াৰী কৰি আছে, তেওঁলোকৰ কমপ্লিট হোৱা নাই। চাওকচোন ঘৰটো একদম পূৰা হেৰিৰ নিচিনা, মাছৰুমৰ নিচিনা, ওপৰত যিটো খেৰৰ
18 বছৰ 18 বছৰ এই নদীটো আমি নাও লৈ কিনে সেইখন নাৱত গৈছিলোঁ খ্ৰীষ্টমাছ এনেকুৱা টাইপৰ হৈছে ষ্টৰিটো এই ডাঙৰ লেকখনৰ পৰা আমি নাও লৈ আহি এই ডাঙৰ হৈ গৈছে না লেকটো এইফালে যায় তৰা এটা আমি পিছফালে বেক চাইডে তৰা এটা লৈছোঁ আৰু আহিছিলত এদিন তই মই আৰু বিজয় কথা নাছিল নেকি সিও আছিল তাৰ বইনাকৰ ঘৰতে ভাত খাইছিলোঁ এইকাৰণে তাই হাঁহি আছে আৰে ইমান স্মাৰ্ট আছে ময়ো ভাবিছোঁ আগতে মিলাই লৈ চাগে কুঁৱলী মানে এই আৰু ডাঙৰ স্ন'ফল হৈছে স্ন'ফল স্ন'ফলো নাই আৰু ফগ বাবুৰ এই প্ৰব্লেম হৈ যায় এই ঘৰটো চাওকচোন কেনেকুৱা লাগিছে দেখিবলৈ আই উইচ এইটো ঘৰ যদি মোৰ হোৱা হ'লে মানে পাহৰি যাওঁ নিজৰাটোৰ নাম চলকাদাৰে অঁ আজি ফাৰ্ষ্ট টাইম আহিছোঁ আমি এইফালে টিকেট লৈ আছোঁ এইফালে টিকেট ল'ব লাগে নিজৰা চাবলৈ হ'লে চলো আমি আজি নিজৰা চাব আহিছোঁ বাৰীগাঁও এইয়া তাৰ লগ আহিছে বন্ধু আহোঁতে অলপ দেৰি হৈছে সিহঁতৰ লগত আহিছোঁ যিহেতু বৰষুণৰ বতৰ অলপ আমাৰ ডাৱৰীয়া মালিকৰ পৰা আন্ধা যে হৈছে তাৰ লগতে আহিছোঁ দেৰি হ'ল আহোঁতে খালি পড়লে হচ্ছে স্যান্ডেল লিপি থাকে বাবু দিয়ক দিয়া বাবু এফালে চোৱা ৱালৰবোৰ আপোনালোকে দেখা পাইছেনে কিমান ডাঙৰ হয় এটাৰ মাত এটাই শুনা নাযায় মানে ইমান ঝৰঝৰাই এনেকৈ পানী পৰি থাকে আৰু বহুত ডাঙৰ হয় আৰু মই যে জীৱনৰ প্ৰথম এক্সপিৰিয়েঞ্চ হয় ৱাটাৰফল এবাৰ প্ৰথমে দেখা পাইছোঁ আগতে দেখা নাছিলোঁ আগতে মোবাইলত দেখা পাইছিলোঁ বা গানবিলাকত দেখা পাইছিলোঁ কিন্তু এইবাৰ নিজৰ চকুৰে দেখিলোঁ গৈ সঁচাকৈ বিৰাটেই ভাল লাগিলে আপোনালোকেও আহক এবাৰ এটাৰ মাত এটাই শুনা নাযায় ইমান ঝৰঝৰাই পানী পৰিছে আৰু ৱাটাৰফলটো বহুত ডাঙৰ হয় তাৰপিছত আমি তাৰ পৰা আহিলোঁ আমি যাওঁতে যেনে ৰাতিয়ে হ'ল সেইকাৰণে আপোনালোকে অকণমান ক'লা ক'লা দেখা পাইছে পাছত অকণমান বজাৰ আছিল তেওঁলোকে কৰি ল'লে এয়া আমি আহি পালোঁহি ঘৰ অকণমান মাৰ লগত শুই দিলোঁ যিহেতু ভাগৰো লাগিছে আহি পালোঁ এতিয়া মাৰ লগত লৈ শুই আছোঁ ভাগৰ লাগিছে অহাৰ পিছত আমি খালোঁ আকৌ চিকেন পকৰি মই পিঁয়াজ দি খাইছোঁ চাটনি চচ এইবিলাক দিছিলে কিন্তু মই অকল পিঁয়াজ দি খায়ে ভাল পাওঁ তাৰপিছত আকৌ খালোঁ আমি ভাত মানে ডিনাৰ আৰু এয়া হৈছে লোকেল চিকেন এইফালে বাঁহগাজ ভাজি আছে মিক্স চব্জি আছে শাক আছে নেমু জলকীয়া ধুনীয়াকৈ আমি ৰাতিৰ সাঁজটো তাতে খালোঁ আৰু তাতে যে খানা বহুতেই টেষ্টি হয় আৰু এইফালে চাওঁ হওক চানডুবিৰ যিটো ৰাতিৰ যিটো ভিউ হয় এয়া চাওকচোন ওচৰৰ পৰাতো বহুত ধুনীয়া লাগে কিন্তু মোবাইলত অকণমান আপোনালোকে হয়তো আন্ধাৰ যেন লাগিছে কিন্তু ওচৰৰ পৰা যে বহুতেই ধুনীয়া ভাত চাত খাই আমি অকণমান তাতে খোজ কাঢ়িলোঁ অকণমান ইফাল সিফাল চালোঁ চাই যে বিৰাটেই ভাল লাগিলে দিনটো যিহেতু ভাগৰিও আছিলোঁ এতিয়া আমি সোমেই গৈ পেলাই কিন্তু আমি ক'ত আছোঁ আপোনালোকক মই
ৰাতিপুৱা দেখুৱাম বাৰু ধুনীয়াকৈ আজি তাতে আমি থাকি দিলোঁ থাকি যে আমাৰ বহুতেই ভাল লাগিলে গোটেই দিনটো ফুৰিলোঁ তাতে ঘূৰিলোঁ বহুত কিবা কিবি খালোঁ আপোনালোকক অহাকালি ৰাতিপুৱা লগ পাইছোঁ আৰু নেক্সট ভিডিঅ' আপোনালোকৰ আহি আছে বহুত ধুনীয়া হ'ব ভিডিঅ'টি আৰু এইটো ভিডিঅ' আপোনালোকে চাই কেনে পালে মোক প্লিজ জনাবলৈ নাপাহৰিব আপোনালোকক মই গোটেইখিনি অহা ভিডিঅ'ত দেখুৱাম বাৰু তাতে কি কি ফেচিলিটিজ আছে তাতে কি কি খাব পায় তাতে কি কি চাব পায় আপোনালোকক মই গোটেইখিনি দেখুৱাম তো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ভাগৰো লাগিছে টোপনিও আহিছে গৈ শুওঁগৈ আৰু আজিলৈ আছোঁ গুড নাইট আৰু বাই বাই এণ্ড টেক কেয়াৰ